এইটো হৈছে মোৰ আপডেট ভিডিঅ' নম্বৰ 2 আৰু আজি মই যিকেইটা পুলিৰ আপডেট দিম এই পুলিকেইটা মই অনলাইনত পাৰচেজ কৰিছিলোঁ, যিটো আপোনাৰ দাৰ্জিলিং অৰ্কিড হয় তাৰ পৰা মই এই পুলিকেইটা পাৰচেজ কৰিছিলোঁ। আৰু এই পুলিকেইটা লগোৱা যিটো ভিডিঅ' সেইটো দেখা পাবই। পুলিকেইটা যথেষ্টভাৱে সুস্থ আৰু সবল হৈ আহিছিল। এইকেইটা লগোৱা আজি প্ৰায় 25 দিন হৈ গ'ল। মই মে'ৰ 6 তাৰিখে লগাইছিলোঁ আৰু এই 25 দিনত পুলিকেইটাৰ যি গ্ৰোথ বা যি ডেভেলপ হৈছে সেইটোকে মই আপোনাক দেখাব বিচাৰিছোঁ। আৰু এইজোপা হৈছে আপোনাৰ চাকদা ব্লু। মই ভালকৈ আপোনালোকক দেখাই দিছোঁ নামটো। এইজোপা হৈছে চাকদা ব্লু, খুব সুন্দৰ ফুলপাহ। আৰু অনলাইনত আপোনাৰ অৰ্ডাৰ দিলে এটাই সুবিধা হয়, আপুনি ফুলটো ধুনীয়াকৈ চইচ কৰি অৰ্ডাৰ দিব পাৰে। তাৰপিছতে এইজোপা হৈছে 2 নম্বৰ জোপা অৰ্কিড। এইজোপাৰো গ্ৰোথ সুন্দৰ হৈছে। কোনো ধৰণৰ অসুবিধা মই এতিয়ালৈকে পোৱা নাই মোৰ ইয়াত ৰিপৰ্টিং কৰাৰ পিছত। আৰু সকলোতে মই চাৰ্কল আৰু নাৰিকলৰ টুকুৰা লগাই দিছোঁ। যিহেতু গৰমৰ দিন আহিছে, ইয়াত পানীটো ধৰি ৰাখিবৰ কাৰণে নাৰিকল টুকুৰা খুব প্ৰয়োজন হয়। লগতে চাৰ্কলেও পানী ধৰি ৰাখে। ইয়াৰ গ্ৰোথ দেখিছে। আৰু এইজোপা হৈছে আপোনাৰ এৰিডেং ব্লু। ই সম্পূৰ্ণ গোটেই ফুলপাহ ব্লু নহয় যদিও খুব ধুনীয়া এটা ফুল, দেখিবলৈ খুব মৰম লগা। মোৰ ইয়াত এতিয়ালৈকে ফুলা নাই যিহেতু প্ৰথম লগাইছোঁ, কিন্তু মই চাৰ্চ কৰোঁতে মোক যিটো ফুলৰ ফটো দেখাইছিলে সেইটো খুব ধুনীয়া আছিলে। আৰু শিপাবিলাকো ওলাইছে লাহে লাহে। নতুন কুঁহ ইয়াত ওলোৱা নাই, হয়তো কম দিনৰ ভিতৰত নতুন কুঁহ ওলাব। আৰু এইজোপা হৈছে 3 নম্বৰ জোপা। এইজোপাৰো গ্ৰোথ খুব সুন্দৰ হৈছে আৰু ইয়াত এটা নতুন কুঁহ ওলাইছে। ইয়াৰ আগতে এটা আছিলে যিটো মোৰ ভুলৰ কাৰণে বেয়া হৈ থাকিলে, কিন্তু নতুন কুঁহটো সুস্থ সবল হৈ আছে। সি ধুনীয়াকৈ বাঢ়িব বুলি মই আশা কৰিছোঁ। আৰু ইয়াৰ পাতবিলাকো খুব ডাঠ সেউজীয়া হৈ আছে, কোনো ধৰণৰ সমস্যা হোৱা নাই। আৰু এইজোপা হৈছে সোনিয়া হোৱাইট, এইজোপা ডেনড্ৰবিয়াম অৰ্কিড। এই 3জোপাই মই নতুনকৈ অনা পুলি, যিকেইটা মই লগোৱাৰ পিছত আজি আপোনালোকক আপডেট ভিডিঅ'টো দিছোঁ। আৰু এইজোপাত কিছুমান নতুন শিপা স্পষ্ট হৈ আছে। মই প্ৰতিজোপাতে এণ্টিফাংগাছ ৰেগুলাৰ ব্যৱহাৰ কৰি আছোঁ। যিহেতু বৰষুণৰ বতৰ, বৰষুণ পাই গছজোপা যদিও বৃদ্ধি হয়, কিন্তু তাৰ লগে লগে যদিহে আমি এণ্টিফাংগাছ ব্যৱহাৰ নকৰোঁ তেতিয়া ইয়াত বেমাৰ লগাৰো চান্স থাকে। গতিকে বৰষুণ শেষ হোৱাৰ লগে লগেই মই এণ্টিফাংগাছ ব্যৱহাৰ কৰোঁ, যাতে গছজোপাত কোনো ধৰণৰ অসুবিধা নহয়। আৰু ইয়াতো কিছুমান নতুন পাত ওলাবলৈ লৈছে। পোহৰৰ বাবে পাতখিনি হয়তো আপোনালোকে হালধীয়া দেখিছে, কিন্তু হালধীয়া নহয়। এয়া চাওক, সম্পূৰ্ণ সেউজীয়া পাত, কোনো ধৰণৰ সমস্যা নাই, খুব সুন্দৰকৈ ওলাই আছে। আৰু কম দিনৰ ভিতৰতে ইয়াৰ ফুল পাম বুলি আশা কৰিছোঁ। আৰু যিমানটো পাৰোঁ সেই ধৰণে মই ইয়াক যতন লৈ আছোঁ। মই যি ঠাইত ৰাখিছোঁ তাত ডাইৰেক্ট ছানলাইট নপৰে, কিন্তু পোহৰটো পৰ্যাপ্ত পৰিমাণে ইয়াত পায়। সেইকাৰণে গছবিলাক সুস্থ সবল হৈছে আৰু বৃদ্ধি হোৱাটো সহায় হৈছে। আজিলৈ মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।